ছাত্ৰীসকল কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ যিটো 2026 ইতিমধ্যে মই যোৱাকালি এটা ভিডিঅ' প্ৰস্তুত কৰি কৈছিলো যে আজি বা অহাকালিৰ ভিতৰত তোমালোকৰ এডমিট কাৰ্ড দিব আৰু ইতিমধ্যে এডমিট কাৰ্ড আহি গৈছে। বহুতে অপেক্ষা কৰি আছিল। আমি কোনো প্ৰমাণ ভিত্তিত নোহোৱাকৈ আমি ভিডিঅ' প্ৰস্তুত নকৰো। সো সেয়েহে তোমালোকে গম পালা যে এডমিট কাৰ্ড আহি গ'ল আৰু এডমিট কাৰ্ড এতিয়া কেনেকৈ পাবা বা আটাইখিনি আমি এই ভিডিঅ'টোৰ জৰিয়তে বুজাই দিম ক'ত পাবা বা কি কৰিব লাগিব এডমিট কাৰ্ড পাবৰ কাৰণে। তাৰ আগতে জনাব বিচাৰো ছাত্ৰ-ছাত্ৰীসকল কম্পাৰ্টমেণ্টেল এক্সামৰ কাৰণে আমি এটা বেটছ লৈ আহিছো য'ত নোটছ বিলাক দিয়া যায়। চোৱা কমন কুৱেশ্যন নোটছ পাবা তোমালোকে মাত্ৰ 29 টকা পেমেন্ট কৰিলে। কেৱল সায়েন্সৰ, সোশ্যাল সায়েন্সৰ আৰু আছামিছৰহে পাবা, কাৰণ বাকী নোটছ বিলাক আমি প্ৰস্তুত কৰা নাই। সায়েন্স, সোশ্যাল সায়েন্স আৰু আছামিছৰ ইম্পৰ্টেণ্ট নোটছ বিলাক আমি প্ৰস্তুত কৰিছো কিছুমান বিশেষজ্ঞ ব্যক্তিৰ লগত লৈ বা টিচাৰৰ লগত লৈ। গতিকে কোনো ছাত্ৰ-ছাত্ৰীয়ে যদি ইচ্ছুক হয় তেতিয়াহ'লে এই নোটছখিনি আমাৰ পৰা ল'ব পাৰিবা। আমি এটা ছাবজেক্টত মাত্ৰ 29 টকাতে নোটছখিনি আমি দি আছো, হোৱাটছএপৰ জৰিয়তে চাব পাৰিবা। গতিকে যিসকলে ইচ্ছুক হয় তোমালোকে হোৱাটছএপ নম্বৰটো SMS কৰিলে হ'ল, যিটো নম্বৰ দি আছে 9394628219। ঠিক আছে, জাষ্ট তোমালোকে লিখিবা যে তোমালোকে কম্পাৰ্টমেণ্টেল এক্সামৰ কুৱেশ্যন লাগে, সাবজেক্ট কেইটা লিখিবা। বাট মানে এনেকৈ লিখিলে হ'ল যে সোশ্যাল সায়েন্সৰ কুৱেশ্যন লাগে, আছামিছৰ কুৱেশ্যন লাগে, সায়েন্সৰ কুৱেশ্যন লাগে। তেতিয়া তাত QR কোড এটা পঠিয়াই দিয়া হ'ব, তাত তোমালোকে মাত্ৰ 29 টকা পেমেন্ট কৰিলে ইম্পৰ্টেণ্ট কমন নোটছখিনি তোমালোকে লাভ কৰিব পাৰিবা। আৰু ইয়াৰ উপৰি তোমালোকক কৈছো কষ্টৰ অবিহনে একো সাৰ্থক নাই, গতিকে কষ্ট কৰিবই লাগিব আৰু এইকেইদিন যিমান পাৰো বোলে কষ্ট কৰি যোৱা। ইয়াত প্ৰথম তোমালোকে লেখা পাইছে ইয়াত HSLC কম্পাৰ্টমেণ্টেল এক্সামিনেশ্যন 2026। আগৰ এডমিট কাৰ্ডখনৰ প্ৰয়োজন নাথাকিব। ইয়াত তোমালোকে লিখাই আছে যিহেতু ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ লিখা আছে, ডেট অফ বাৰ্থ থাকিব, নাম্বাৰ লিখা থাকিব, চেণ্টাৰ। এটা ডাঙৰ মানে মেইনলি ইম্পৰ্টেণ্ট বস্তু হৈছে চেণ্টাৰ, ক'ত চেণ্টাৰ পৰিব। ঠিক আছে, ইয়াত চেণ্টাৰ স্কুলখনৰ নাম লিখা থাকিব আৰু ওপৰত থাকিব চেণ্টাৰ। অৰ্থাৎ তোমালোকে মেইন ইম্পৰ্টেণ্ট হৈছে চেণ্টাৰ, কাৰণ বহুতে যিটো নাজানে যে চেণ্টাৰটো ক'ত হ'ব, পৰীক্ষাত যাই কেনে চেণ্টাৰ বিচাৰি থাকে, যাৰ ফলত দেৰি হয় বা তেনেকুৱাকে তোমালোকে এতিয়াই খবৰ লোৱা যে তোমালোকৰ চেণ্টাৰটো কোনখিনিত আছে। ধৰক টাউনত পৰিছে কাৰোবাৰ, গতিকে টাউনৰ কোনখন স্কুলত সেইখিনি তোমালোকে কৰিবা, যোগাযোগ কৰিবা। তোমালোকে য'ত চেণ্টাৰটো পৰিব তাত তোমালোকে মানে অলপ যদি দূৰত পৰিছে তেতিয়া তোমালোকে চাবা যে গাড়ীৰে কেইটা বজাত গ'লে আমি পাম বা সেই আটাইখিনি চাবা। নহ'লে কি হৈ জানে, ধৰা হ'ল কাৰোবাৰ 10 কিলোমিটাৰ দূৰত পৰিছে, তেওঁলোকে ধৰা হ'ল কি কৈছে লাইন বাছত গৈছে বা 20 কিলোমিটাৰ দূৰত আছে লাইন বাছত গৈছে, যাওঁতে কি হয় সময়টো মিলাব নোৱাৰে, কাৰণ প্ৰথম যায় যিহেতু আৰু কিছুমানে স্কুল বিচাৰি থাকে, স্কুলখন ক'ত আছে বিচাৰি থাকে। গতিকে সেইকাৰণে তোমালোকে যোগাযোগটো কৰিবা যে স্কুলখন ক'ত আছে, আগতে চাই ল'বা যে স্কুলখন, আৰু লগতে পৰীক্ষাত প্ৰথম দিনা মেইনলি পৰীক্ষাটোত অলপ আগতীয়াকৈ যাবা। ঠিক আছে, তোমালোকে ধৰা হ'ল আধা ঘন্টাত গ'লেও হয়, তোমালোকে 1 ঘন্টা আগত যাবা, বা 1 ঘন্টাত গ'লেও হয় তোমালোকে 1.5 ঘন্টা আগত যাবা। বুজি পাইছা তোমালোকে? গতিকে সেইখিনি বস্তু চাবা। আৰু তোমালোকৰ সাবজেক্ট লিখা থাকিব, যিজন ষ্টুডেন্ট আছে তেওঁৰ সাবজেক্ট হৈছে আছামিজ, জেনেৰেল সায়েন্স আৰু সোশ্যাল সায়েন্স। যিসকলে এটা হয় এটা লিখা থাকিব, যিসকলে 3টা হয় 3টা লিখা থাকিব, তেনেকুৱাকে। যিয়ে নহওক ছাত্ৰ-ছাত্ৰীসকল তোমালোকে গম পালা এডমিট কাৰ্ডখন এতিয়া কেনেকৈ পাবা, সেইটো ডাঙৰ কথা মই কোৱাই নাই। তোমালোকে স্কুলত এডমিট কাৰ্ডখন পাই যাবা। ঠিক আছে, স্কুলত খবৰ ল'বা আৰু এডমিট কাৰ্ডখন আজি বা কালিৰ ভিতৰত তোমালোকে কালেক্ট কৰা। ঠিক আছে, সোনকালে কালেক্ট কৰাৰ পিছত তোমালোকৰ এডমিট কাৰ্ডখন লগত অসুবিধাও হ'ব পাৰে, বা কেতিয়াবা টিচাৰ নাথাকিব পাৰে, বা কেতিয়াবা তোমালোকে বন্ধ থাকিব পাৰে। তেনেকুৱাকে দেৰি নকৰিবা, এডমিট কাৰ্ডখন যিহেতু আহিছে বা এবাৰ কল কৰি চাবা কোনদিনা দিয়ে, তেনেকুৱাকে সোনকালে এডমিট কাৰ্ডখন লৈ আহিব চেষ্টা কৰিবা ছাত্ৰ-ছাত্ৰী। যিয়ে নহওক, আৰু তোমালোকে যদি কমন কিছু নোটছ বিচাৰা আমাৰ পৰা, আমিও কিছু দিব চেষ্টা কৰিছো। অনলি সায়েন্স, সোশ্যাল সায়েন্স আৰু আছামিছৰ ইম্পৰ্টেণ্ট নোটছ কিছুমান দিছো, ইয়াৰ পৰা ধুনীয়াকে কমন পৰিবই। ঠিক আছে, আমিতো কমনটো বহুতে দিছো, তাৰ 30% ইজিলি পৰিব, পাছ কৰা মাৰ্কছটো ধুনীয়াকে আহিব। তোমালোকে চাবা, ভালদৰে পঢ়িবা। নেক্সট এটা ভিডিঅ' লগ পাম, চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা। আমি মক টেষ্ট কিছুমান দি দিম, মক পেপাৰ, য'ত তোমালোকে ইম্পৰ্টেণ্ট পাবা আৰু যে তোমালোকে কিমান টাইমত কৰিব পাৰিছে সেইখিনি মক পেপাৰ দি দিম, তোমালোকে চাই ল'বা। ঠিক আছে।